জুবিন গাৰ্গক বিহু মঞ্চত সাবতি ধৰি বিপদত পৰিল এজনী ছোৱালী। হয়, কণ্ঠশিল্পী জুবিন গাৰ্গক সাবতি ধৰাটোৱেই কাল হ'ল সেই ছোৱালীজনীৰ। এই ভিডিঅ'টোত মই গোটেইখিনি কথা আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। আচলতে কেনেকৈ সেই ছোৱালীজনী বিপদত পৰিল কণ্ঠশিল্পী জুবিন গাৰ্গক সাবতি ধৰি। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। শেষলৈকে চালেহে আৰু কাৰণটো আপোনালোকে গম পাব কোন সেইজনী ছোৱালী, যিজনী ছোৱালীয়ে জুবিন গাৰ্গে গীত পৰিৱেশন কৰি থকা অৱস্থাত দৌৰি গৈছিল জুবিন গাৰ্গৰ কাষলৈ, জুবিন গাৰ্গক সাবতি ধৰি উচুপি উঠিছিল। আৰু তাৰ পাছতেই সেই ছোৱালীজনী বৰ্তমান এক ডাঙৰ বিপদৰ সন্মুখীন হৈছে কণ্ঠশিল্পী জুবিন গাৰ্গক সাবতি ধৰি। কিহৰ বাবে তেওঁ জুবিন গাৰ্গক সাবতি ধৰাৰ পিছতেই বিপদৰ সন্মুখীন হ'বলগীয়া হ'ল, এই ভিডিঅ'টোত গোটেইখিনি কথা আপোনালোকক জনাম। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। কণ্ঠশিল্পী জুবিন গাৰ্গক সকলোৱে ভাল পায়। প্ৰত্যেকজন ব্যক্তিৰে, প্ৰত্যেকজন অসমীয়াৰে হিয়াৰ আমঠু হৈছে জুবিন গাৰ্গ। জুবিন গাৰ্গে বহাগ বিহুৰ এইখিনি সময়তে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অসমৰ চুকে কোণে তেওঁ সংগীতানুষ্ঠান পৰিৱেশন কৰি ঘূৰি ফুৰে। আজি দুদিন আগত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আছিল মঙলদৈত। মঙলদৈ চহৰৰ কোনোবা এটা অঞ্চলত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আছিল। সেই সংগীতানুষ্ঠানত জুবিন গাৰ্গে সংগীতানুষ্ঠান পৰিৱেশন কৰিছিল আৰু সেই অনুষ্ঠান পৰিৱেশন কৰি থকাৰ মাজতে ঘটিল এক ডাঙৰ অঘটন। এক ডাঙৰ অঘটন হৈ পৰিছিল। কাৰণ আপোনালোকে দেখাই পায় যে জুবিন গাৰ্গে যেতিয়া মঞ্চত অনুষ্ঠান কৰে, জুবিন গাৰ্গৰ পৰা বহু দূৰত থাকে জুবিন গাৰ্গৰ অনুৰাগীসকল। কেতিয়াবা কেতিয়াবা ওচৰতে থাকে, কিন্তু কিছুমান এনেকুৱা অনুৰাগী থাকে যিসকলে জুবিন গাৰ্গে যেতিয়া মঞ্চত অনুষ্ঠান কৰি থাকে তেওঁলোকে দৌৰি যায় জুবিন গাৰ্গৰ ওচৰত। কোনোবাই জুবিন গাৰ্গক ভৰিত ধৰি সেৱা কৰে বা বিভিন্ন ধৰণৰ, কোনোবা এজনে জুবিন গাৰ্গক সাবতি ধৰিব বিচাৰে, জুবিন গাৰ্গৰ সান্নিধ্যত থাকিব বিচাৰে, জুবিন গাৰ্গৰ হাতখন এবাৰ লাৰি চাবৰ কাৰণে বিচাৰে। আৰু তেতিয়াই জুবিন গাৰ্গৰ কাষত কিছু তেওঁ দেহৰক্ষী থাকে, যিসকল দেহৰক্ষীয়ে সেইসকলক চুচৰাই বগৰাই তাৰ পৰা মঞ্চৰ পৰা দলিয়াই পঠিয়াই দিয়ে। তেনেকুৱা ভিডিঅ' হয়তো আপোনালোক সকলোৱে দেখিছে। জুবিন গাৰ্গৰ ওচৰত তেনেকুৱা যেতিয়া ল'ৰা, বিশেষকৈ ল'ৰাবোৰ যেতিয়া যায়, জুবিন গাৰ্গক যিসকল ল'ৰাই ভাল পায়, তেনেকুৱা ল'ৰাবোৰে যেতিয়া জুবিন গাৰ্গক এবাৰ কাষৰ পৰা পাবলৈ, এবাৰ জুবিন গাৰ্গৰ হাতখন লাৰিবলৈ, জুবিন গাৰ্গৰ কাষত থাকিবলৈ এবাৰ যেতিয়া যায়, সেই দেহৰক্ষীসকলে তাৰ পৰা দলিয়াই পঠিয়াই দিয়ে তেওঁলোকক। কিন্তু মঙলদৈৰ সেই বিহু মঞ্চত সেই ছোৱালীজনীয়ে যেতিয়া জুবিন গাৰ্গে গীত পৰিৱেশন কৰি থকা অৱস্থাত দৌৰি গৈ জুবিন গাৰ্গক সাবতি ধৰিলে, সাবতি ধৰি হুকাই কান্দিলে। সেই ভিডিঅ' ক্লিপ যেতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল, তাৰ পাছতে বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য দিছে। যদি সেইখিনি কাম এজন ল'ৰাই কৰিলে হয়, এজন ল'ৰাই যদি তেনেকৈ কৰিলে হয়, তেতিয়াহ'লে তেনেকৈ ৰাখিলে হয়নে? তেওঁৰ দেহৰক্ষীসকলে তেনেকৈ চাই থাকিলে হয়নে? কেৱল ছোৱালীৰ বাবে সেইখিনি সুবিধা পাইছে, এনেকুৱা ধৰণৰ মন্তব্যবোৰ কৈ বিতৰ্কৰ সৃষ্টি হৈ আছে ইতিমধ্যে সামাজিক মাধ্যমত। কথাটো হ'ল আচলতে জুবিন গাৰ্গক প্ৰত্যেকজন ব্যক্তিয়ে ভাল পায়। তেওঁ যেতিয়া ওচৰত পায়, কাৰণ তেওঁৰ কণ্ঠ সকলোৱে শুনি থাকে, সৰুৰ পৰা সকলোৱে জুবিন গাৰ্গৰ গীত শুনি ডাঙৰ হৈছে। কিন্তু সেই জুবিন গাৰ্গক যেতিয়া ওচৰৰ পৰা এবাৰ লগ পোৱা যায়, বহুতৰে সেই হেঁপাহখন থাকে যে তেওঁৰ লগত এখন চেলফি লোৱাৰ, অলপ সময় তেওঁৰ লগত কটোৱা। গতিকে সেইকাৰণে সেই ছোৱালীজনীয়ে গৈছে, জুবিন গাৰ্গৰ লগত ফটো উঠিছে, জুবিন গাৰ্গক সাবতি ধৰিছে। তাৰ পাছতে এনেকুৱা ধৰণৰ বিতৰ্কবোৰ সৃষ্টি হৈছে। আচলতে যিবোৰ বিতৰ্ক একেবাৰে যুক্তিসংগত নহয়, কাৰণ শিল্পী হিচাপত তেওঁ জুবিন গাৰ্গক ভাল পায়, জুবিন গাৰ্গৰ ওচৰত গৈছে। কিন্তু হয়, যেতিয়া কিছু ল'ৰা যেতিয়া যায় জুবিন গাৰ্গৰ ওচৰত, তেওঁলোকক অলপমান তেওঁৰ দেহৰক্ষীসকলে এনেকুৱা দলিয়াই দিয়া বা তেনেকুৱা বিভিন্ন ধৰণৰ গালি গালাজ কৰা, ধাক্কা ধুক্কা কৰা, মাৰপিট কৰা, এনেকুৱা ঘটনাবোৰ আমি প্ৰায় দেখিবলৈ পাওঁ, নহয়নে? কিন্তু এই ছোৱালীজনীয়ে যিহেতু জুবিন গাৰ্গৰ কাষত গৈছে, ছোৱালী এজনীকতো সেইখিনি কৰিব নোৱাৰে। গতিকে সেইকাৰণে ছোৱালীজনীয়ে সেই সুবিধাকণ জুবিন গাৰ্গৰ কাষত গৈ জুবিন গাৰ্গক সাবতি ধৰি অলপ সময় জুবিন গাৰ্গৰ লগত কটোৱা সুবিধাকণ পাইছে। গতিকে এইবোৰ কথালৈ ছোৱালীজনীৰ কিছুমানে কেৰেক্টাৰত ধৰিছে যে ইমান আমিও জুবিন গাৰ্গক ভাল পাওঁ, আমিও কোনোবা এজন শিল্পীক ভাল পাওঁ, হ'ল বুলি শিল্পীজনক ভাল পাওঁ বুলিকে আমি এনেকৈ গৈ সাবতি ধৰিব নোৱাৰোঁ, অমুক কৰিব নোৱাৰোঁ, তমুক কৰিব নোৱাৰোঁ, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মন্তব্যবোৰ জানে ন? ছ'চিয়েল মিডিয়াটোৱে হৈ পৰিছে সকলোৰে মুক্ত কণ্ঠ, সকলোৱে যাৰ যি মন যায় তাকে ক'ব পাৰে। তাতে এটা লাগ-বান নাই আৰু, কোনোবাই বেয়াকৈ লিখিলেও বেয়াকৈ লিখিব পাৰে, কোনোবাই ভালকৈ ভাবিলেও ভালকৈ লিখিব পাৰে, তাতে কোনো ধৰণৰ লাগ-বান নোহোৱা হৈ পৰিছে। গতিকে বিভিন্নজনে বিভিন্ন মন্তব্যবোৰ দি আছে। বাকী এই বিষয়ত আপোনালোকে কি ভাবে? আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ, পুনৰ লগ পাম। ধন্যবাদ।